নমস্কাৰ, ভেৰি গুড ইভিনিং মাই ডিয়াৰ ষ্টুডেণ্ট, মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল। যদি তোমালোকে অষ্টম শ্ৰেণীত পঢ়ি আছা তেনেহ'লে তোমালোকক আকৌ এবাৰ আজিৰ আমাৰ এই ক্লাছটোলৈ, অৰ্থাৎ আজি আমাৰ এই ABC কোচিং আছাম নামৰ চেনেলটোৰ এটা নতুন ক্লাছ লৈ তোমালোক সকলোকে স্বাগত জনাইছোঁ। আৰু আশা কৰোঁ তোমালোকে গৰমৰ বন্ধ তোমালোকে যিখিনি লাভ কৰিছা খুব ভালদৰে সুন্দৰকৈ ইউটিলাইজ কৰিব পাৰি আছা, ভালদৰে উপভোগ কৰিব পাৰি আছা, আৰু নিজৰ পঢ়া শুনাৰ কেনেকৈ আমি আৰু বেহেতৰ হ'ব পাৰোঁ আৰু ভাল হ'ব পাৰোঁ তাৰ কাৰণে মনোনিৱেশ কৰি আছা। চ' আজি আমি আলোচনা কৰিম ইউনিট নম্বৰ 3, যিটো তোমালোকৰ ইংৰাজী কিতাপৰ ইউনিট নম্বৰ 3 হয়। আৰু আজিৰ যিখিনি আমাৰ লেচন আমি অলপ আলোচনাৰ মাধ্যমেৰে আজি পঢ়িম। লেচনটোৰ নাম হ'ল এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম। এক্সপ্ল'ৰ মানে জনা, ভালদৰে আমি জনাৰ চেষ্টা কৰা, ভাৰতক জনা, ইণ্ডিয়া মানে ভাৰত, অ'কে। আৰু ইট ইজ এ কুইজ টাইম, অৰ্থাৎ এতিয়া কি আহি গ'ল, আমাৰ কুইজৰ সময় আহি গ'ল। আমি এই লেচনটোত, এই পাঠটোত কুইজৰ বিষয়ে পঢ়িম বা কুইজৰ বিষয়ে আমি জানিম, অ'কে। চ' আৰম্ভ কৰোঁ। A quiz is a form of game or competition. যেতিয়া আমি কুইজ বুলি ক'ম, কুইজ কি হয়? A quiz is a form of game or competition, এক ধৰণৰ কম্পিটিশ্যন হয়। ইন হুইচ, য'ত সামওৱান টেষ্ট ইউৰ নলেজ, কোনোবাই আমাৰ নলেজ টেষ্ট কৰা, কোনোবাই আমাৰ জ্ঞান পৰীক্ষা কৰা দেখা পোৱা যায়। বাই আস্কিং কুৱেশ্যনছ, আমাক প্ৰশ্ন সুধি পিনে আমাৰ নলেজ চেক কৰা দেখা পোৱা যায়। এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় যে তোমালোকে সুধিব হোৱাট ডু ইউ মিন বাই কুইজ, অৰ্থাৎ কুইজ মানে কি? তেতিয়া কি ক'বা যে কুইজ হ'ল এ ফৰ্ম অফ গেম, এক ধৰণৰ খেল, অৰ নাইবা আমি ক'ব পাৰোঁ কম্পিটিশ্যন, এক ধৰণৰ কম্পিটিশ্যন হয়। ইন হুইচ, য'ত সামওৱান, কোনোবা এজন ব্যক্তিয়ে সামওৱান টেষ্ট ইউৰ নলেজ, আমাৰ যিখিনি জ্ঞান আছে, আমাৰ যিখিনি নলেজ আছে, এইখিনি টেষ্ট কৰা দেখা পোৱা যায়। বাই আস্কিং কুৱেশ্যনছ, কেনেকুৱাকৈ আমাক টেষ্ট কৰে? আমাক প্ৰশ্ন সুধি পিনে, আমাক প্ৰশ্ন কৰি পিনে আমাৰ পৰা সিহঁতে উত্তৰ বিচাৰে, আৰু এনেকুৱাকৈ কি হৈ যায়, কোনোবা এজন ব্যক্তিয়ে আমাৰ নলেজখিনি চেক কৰা দেখা পোৱা যায়। আৰু ইয়াকে কি বুলি কোৱা হয়? এইখিনি বস্তুকে আমাৰ কি বুলি কোৱা হয়? কুইজ বুলি কোৱা হয়, ঠিক আছে। আৰু কি কৈছে? ইট ইজ এ টেষ্ট অফ নলেজ, ইয়াক জ্ঞানৰ পৰীক্ষা হয়। বিটুইন ইণ্ডিভিজুৱেল, অৰ্থাৎ ব্যক্তি বিশেষৰ মাজত জ্ঞানৰ পৰীক্ষা হয়। অৰ টিমছ, নাইবা কোনো দলৰ মাজত জ্ঞান বা বুদ্ধিৰ পৰীক্ষা হোৱা দেখা পোৱা যায়। ফৰ্ম অফ এণ্টাৰটেইনমেণ্ট, কিন্তু এই খেলটো আমি কেনেকৈ খেলোঁ? এণ্টাৰটেইনমেণ্টৰ বাবে আমি খেলা দেখা পোৱা যায়, অৰ্থাৎ মনোৰঞ্জনৰ বাবে আমি খেলোঁ। যদিও বা কম্পিটিশ্যন হয়, তথাপি কিন্তু আমি এই গেমটো মনোৰঞ্জনৰ কাৰণে খেলা দেখা পোৱা যায়, ঠিক আছে। আফটাৰ ডেট কি কৈ আছে? এতিয়া আৰম্ভ হৈ যায়, ঠিক আছে। কি কৈ আছে? হোষ্ট মানে কি? কুইজত যিজন ব্যক্তিয়ে আৰম্ভ কৰি দিয়ে, যেনেকুৱাকৈ তোমালোকে চাগে কুইজ কম্পিটিশ্যন পাৰ্টিচিপেট কৰিছা নে আগতে? যদি আগতে তোমালোকে কেতিয়াবা কুইজ কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছা বা কুইজ খেলিছা, তেতিয়াহ'লে গম পাবা তোমালোকে জানা চাগে তেতিয়াহ'লে যে এজন ব্যক্তি আহে নহয়, মাইকত কয় যে এতিয়া আমি কুইজ কম্পিটিশ্যন আৰম্ভ কৰিম আৰু আমাৰ হাতত 5টা দল আছে, এনেকুৱাকৈ আহি মাইকত কয় যে, ঠিক আছে। তাক কি বুলি কোৱা হয়? হোষ্ট বুলি কোৱা হয়, ঠিক আছে। এতিয়া হোষ্ট আহি পিনে কি কৈ আছে? Good morning everybody, I am Anjali Das, I am an assistant teacher of this school and your host today. কি কৈ আছে? সুপ্ৰভাত সকললৈ, আই এম অঞ্জলি দাস, মোৰ নাম অঞ্জলি দাস হয়। আই এম এন এছিষ্টেণ্ট টিচাৰ, মই এজন সহকাৰী শিক্ষক হয়। অফ দিছ স্কুল, এইখন বিদ্যালয়ৰ। এণ্ড ইয়ৰ হোষ্ট টুডে, আৰু আজিৰ কাৰণে তোমালোকৰ বাবে মই কি হয়? হোষ্ট হয়। আজিৰ কাৰণে তোমালোকৰ কাৰণে মই কি হয়? পৰিচালনা কৰি আছে, পৰিচালক হয়, ঠিক আছে। এ ভেৰি ৱাৰ্ম ৱেলকাম, সকলোকে উষ্ম আদৰণি জনাওঁ টু দিছ ষ্টেট লেভেল স্কুল কুইজ কম্পিটিশ্যন, ঠিক আছে। ষ্টেট লেভেলৰ স্কুল কুইজ কম্পিটিশ্যন হৈ আছে, ঠিক আছে। মনত ৰাখিবা, তোমালোকক পৰীক্ষাত সুধিব
যিখিনি কুইজ কম্পিটিশ্যন আমাৰ চলি আছিলে সেইটো কোনটো লেভেলত চলি আছিলে ওকে সো কি কৈ আছে যে আৱাৰ কণ্টেষ্টেণ্ট হেভ কাম ফ্ৰম অল অভাৰ দ্য ষ্টেট আমাৰ যি সকল কণ্টেষ্টেণ্ট আছে অৰ্থাৎ অংশগ্ৰহণকাৰীসকল আছে সিহঁতসকলে বিভিন্ন আমাৰ ৰাজ্যৰ বিভিন্ন অংশৰ পৰা বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অহা দেখা পোৱা গৈছে আৰু কি কৈ আছে যে 5 স্কুল টিমছ ফ্ৰম দ্য 5 জোন অফ দ্য ষ্টেট কৈ আছে যে 5টা বিদ্যালয়ৰ টিম আহিছে আৰু 5টা জোনৰ পৰা আহিছে আৰু জোনবিলাক কি আমি অলপ পিছতে জানিম যে কি জোনৰ পৰা আহিছে জোন মানে এটা অঞ্চল আৰু এনেকৈ বুজায় ঠিক আছে কি কৈ আছে উইথ 2 মেম্বাৰ্স আৰু এটা কৈ দলত দুজনকৈ কি আছে মেম্বাৰ আছে ইন ইচ টিম এটা টিমত আৰু কি কৈছে হ্যাভ ৰিচ দিস সিলেকশন ফেজ আৰু সিহঁতে আহি পিনে কত লাভ কৰিছে বৰ্তমান সিলেকশন ফেজত আহি পাইছে অৰ্থাৎ সিহঁতে ষ্টেট লেভেলত সিলেকশন হৈ গৈছে এতিয়া সিহঁতে পাৰ্টিসিপেট কৰিব লাগে বা কম্পিটিশন কৰিব লাগে ষ্টেট লেভেলত ওকে আৰু কি কৈ আছে অনলি ওয়ান স্কুল টিম কেৱল মাত্ৰ এটা স্কুল টিম ফ্ৰম দিস এই যে 5টা স্কুল টিম যে আহিছে তাৰে ভিতৰত মাত্ৰ এটা স্কুল টিম উইল বি সিলেক্টেড সিহঁতক সিলেকশন কৰা হ'ব সিহঁতক কি কৰা হ'ব সিলেক্ট কৰা হ'ব টু ৰিপ্ৰেজেন্ট সিহঁতে ৰিপ্ৰেজেন্ট কৰিব বা সিহঁতে তুলি ধৰিব আসাম ইন দা নেশনাল স্কুল কুইজ কম্পিটিশন ৰাষ্ট্ৰীয় লেভেলত যিখিনি স্কুল কুইজ কম্পিটিশন হ'ব অসমৰ 5খন জনৰ পৰা যে 5টা দল আহিছে সেই দলটোৰ পৰা মাত্ৰ এটা দলে আমাৰ অসমক প্ৰতিনিধিত্ব কৰিব আমাৰ ৰাষ্ট্ৰীয় লেভেলত ওকে নেশনাল লেভেলত আৰু কি কৈ আছে টু বি হেল্ড ইন নিউ দিল্লী নেক্সট মান্থ আৰু কেতিয়া হ'ব নিউ দিল্লীত হ'ব অৰ্থাৎ যিখিনি আমাৰ নতুন দিল্লী আছে তাতে হ'ব কেতিয়া হ'ব নেক্সট মান্থত হ'ব অৰ্থাৎ অহা মাহত হ'ব বুলি কৈ আছে কি হ'ব বুলি কৈ আছে নেশনাল স্কুল কুইজ কম্পিটিশন কিনে হ'ব বুলি কৈ আছে আৰু কি কৈ আছে উই হ্যাভ উইথ আস আমাৰ লগত আছে কোন আছে টুডে আজি দ্য ৰিনাউন্ড কুইজ মাষ্টাৰ এজন খুব নামী দামী কুইজ মাষ্টাৰ আছে অফ দ্য ষ্টেট আমাৰ ৰাজ্যৰ এইখন ৰাজ্যৰ এজন নামী দামী কুইজ মাষ্টাৰ আজি আমাৰ ষ্টেট লেভেল যিখিনি কুইজ কম্পিটিশন হ'বলৈ গৈ আছে ইয়াতে আছে ওকে আৰু যাৰ নাম হল কি মিস্টাৰ পি.কে. বৰুৱা ঠিক আছে তেনেহলে মনত ৰাখিবা কুইজ মাষ্টাৰজনৰ নাম কি আছিল সো কুইজ মাষ্টাৰৰ নাম আছিল মিস্টাৰ পি.কে. বৰুৱা who has consented to conduct the quiz আৰু যাৰ ভাগত বা দায়িত্বত আছে কি আছে দায়িত্ব যে কুইজখিনি যিখিনি কুইজ কম্পিটিশন আছে এইখিনি কন্ডাক্ট কৰিব লাগে ঠিক আছে আফটাৰ দ্যাট কি কৈ আছে লেট আস ওয়েলকাম বলক আমি ওয়েলকাম জনাও বলক আমি স্বাগতম জনাও বৰুৱা স্যাৰ মানে বৰুৱা স্যাৰ কোন আছিলে বৰুৱা স্যাৰ মানে পি.কে. বৰুৱা আছিলে মিস্টাৰ পি.কে. বৰুৱা যিজন কোন আছিলে যিজন আছিলে আমাৰ কুইজ মাষ্টাৰ ওকে with a big round of applause সকলোৱে মিলি পিনে ডাঙৰকৈ আমি কি কৰিম ক্লাপিং কৰিম ইয়াক এপ্লজ বুলি কোৱা হয় এন্ড থ্যাংক ইউ আৰু সকলোকে তোমালোকে মই কি কৰিলো থ্যাংক ইউ জনালো অৰ্থাৎ ধন্যবাদ জ্ঞাপন কৰিলো ওকে এইখিনি কাৰ কথা আছিল এইবিলাক কথা আছিল আমাৰ কুইজৰ হোষ্ট ওকে এতিয়া আমাৰ কুইজ কম্পিটিশন আৰম্ভ হ'ব ওকে বলা আমি কুইজ কম্পিটিশন এতিয়া আৰম্ভ কৰিম কি কৈছে টিমস দলসমূহ মে আই নাও ৰিকুৱেষ্ট ইউ টু ইন্ট্ৰডিউস ইয়োৰসেল্ফ মই এতিয়া তোমালোকক অনুৰোধ জনাম তোমালোকে নিজে নিজৰ পৰিচয়খিনি দাঙি ধৰা আৰু টিম এ কৈ আছে কি এ মেম্বাৰ এজন মেম্বাৰে থিয়দি কৈ আছে হেল্ল' এভৰিবডি সকলোলৈ মানে হেল্ল' ক'লে আৰু জনাই পিনে এণ্ড গুড মৰ্নিং আৰু সবকে গুড মৰ্নিং থাকিল I am Arnab Gohai মোৰ নাম অৰ্ণৱ গোহাঁই হয় and this is my partner দীপালি ছেত্ৰী আৰু এয়া মোৰ পাৰ্টনাৰ হয় দীপালি ছেত্ৰী তোমালোকৰ মনত আছে নে 5টা টিম আৰু এটা টিমত কেইজনকৈ মানুহ আছিলে দুজনকৈ টিম মেম্বাৰ আছিলে ওকে সো টিম নাম্বাৰ 8 কোন আছিলে টিম নাম্বাৰ 8 আছিলে অৰ্ণৱ গোহাঁই আৰু দীপালি ছেত্ৰী ওকে আৰু কি কৈ আছে we are representing the east zone ঠিক আছে আমি ইষ্ট জোন ৰিপ্ৰেজেন্ট কৰি আছো
এণ্ড উই আৰ ফ্ৰম আৰু আমি হয় ক'ৰ পৰা RC স্কুল তিনিচুকীয়া আমি তিনিচুকীয়াৰ পৰা আহিছোঁ অ'কে ক'ৰ পৰা আহিছে তেনেহ'লে তিনিচুকীয়াৰ পৰা আহিছে কোন কোন আহিছে তিনিচুকীয়াৰ পৰা অৰ্ণৱ গোহাঁই আহিছে আৰু দীপালী চেত্ৰী আহিছে কোন জোনৰ পৰা এইটো ক'ব ইষ্ট জোন অৰ্থাৎ আমাৰ পূব দিশৰ পৰা পূব জোনৰ পৰা আহিছে আৰু কোনখন বিদ্যালয়ৰ পৰা আহিছে CR স্কুল তিনিচুকীয়া এই কেইটা পইণ্ট ইম্পৰ্টেণ্ট হ'ব ঠিক আছে আফটাৰ ডেট টিম বি কি কৈ আছে টিম বি মেম্বাৰ এজন মেম্বাৰে থিয় দি পিনে কৈ আছে গুড মৰ্নিং এভৰিবডি সকলোলৈ গুড মৰ্নিং থাকিল উই আৰ ৰেহেনা চুলতানা কৈ আছে মোৰ নাম ৰেহেনা চুলতানা হয় এণ্ড পাহি দাস আৰু এজন কোন আছিলে পাহি দাস ফ্ৰম তেজপুৰ একাডেমি শোণিতপুৰত থকা তেজপুৰ একাডেমি নামৰ এখন স্কুল আছে তাৰ পৰা আমি আহিছোঁ উই ৰিপ্ৰেজেণ্ট দ্য নৰ্থ জোন আৰু আমি যিটো জোনক ৰিপ্ৰেজেণ্ট কৰি আছোঁ কোনটো জোনৰ পৰা সিহঁতে ৰিপ্ৰেজেণ্ট কৰি আছে নৰ্থ জোন নৰ্থৰ পৰা আহিছে অৰ্থাৎ সিহঁতে উত্তৰ ফালৰ পৰা আহিছে আমাৰ অসমৰ উত্তৰৰ ফালৰ পৰা আহিছে ঠিক আছে তেনেহ'লে কোন কোন আছিলে টিম বিত ৰেহেনা চুলতানা আৰু কোন আছিলে পাহি দাস সিহঁতে কোনখন বিদ্যালয়ৰ পৰা আহিছিলে তেজপুৰ একাডেমি শোণিতপুৰৰ পৰা আহিছিলে আৰু সিহঁতৰ জোন কি জোন হয় সিহঁতৰ জোনটো হয় নৰ্থ জোন মনত থাকিবনে অ'কে এতিয়া টিম নাম্বাৰ চি থিয় দিছে এবাৰ টিম নাম্বাৰ চি এই মেম্বাৰে কৈ আছে এজন মেম্বাৰ সিহঁতৰ কৈ আছে কি কৈ আছে গুড মৰ্নিং সকলোলৈ সুপ্ৰভাত মাই নেম ইজ হিমানী মজুমদাৰ মোৰ নাম কি হয় হিমানী মজুমদাৰ হয় এণ্ড মাই ফ্ৰেণ্ডছ নেম ইজ সমীৰণ ঘোষ আৰু মোৰ লগত যিজন বন্ধু বহি আছে তেওঁৰ নাম সমীৰণ ঘোষ উই হেভ কাম ফ্ৰম দিছপুৰ এইচ স্কুল কামৰূপ আৰু আমি আহিছোঁ দিছপুৰ এইচ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা কামৰূপৰ ঠিক আছে কামৰূপ মেট্ৰ' আৱাৰ্ছ ইজ দ্য চেণ্ট্ৰেল জোন আৰু সিহঁতৰ জোনটোৰ নাম কি হ'ব চেণ্ট্ৰেল জোন হ'ব তেনেহ'লে তোমালোকে পৰীক্ষাত সুধিব যে চেণ্ট্ৰেল জোনৰ পৰা কোন কোন আহিছে তেতিয়া তোমালোকে ক'বা কি হিমানী মজুমদাৰ আৰু সমীৰণ ঘোষ কোনখন বিদ্যালয়ৰ পৰা আহিছিলে দিছপুৰ এইচ স্কুল কামৰূপ মেট্ৰ' এইখন বিদ্যালয়ৰ পৰা আহিছে আৰু কোনটো জোনৰ পৰা আহিছে চেণ্ট্ৰেল জোনৰ পৰা আহিছে বুলি আমি ক'ব পাৰোঁ বা আমি জানিলোঁ ঠিক আছে আফটাৰ ডেট কি কৈ আছে এতিয়া আহি গ'ল টিম নাম্বাৰ ডি থিয় দিলে এই মেম্বাৰ হেল্ল' এভৰিৱান সকলোলৈ হেল্ল' বুলি ক'লে ঠিক আছে এণ্ড গুড মৰ্নিং আৰু সকলোকে সুপ্ৰভাত আই এম নমিতা সিনহা এণ্ড মাই পাৰ্টনাৰ ইজ ৰীতা ডলে কৈ আছে গুড মৰ্নিং সকলোকে মোৰ নাম নমিতা সিনহা আৰু মোৰ পাৰ্টনাৰৰ নাম হ'ল কি ৰীতা ডলে দ্য নেম অফ আৱাৰ স্কুল আৰু আমাৰ বিদ্যালয়ৰ নাম হ'ল কি RKM স্কুল কাছাৰ RKM স্কুলৰ পৰা আমি আহিছোঁ কাছাৰৰ অ'কে আৰু উই আৰ আমি ৰিপ্ৰেজেণ্ট কৰি আছোঁ দ্য চাউথ জোন যি আমাৰ দক্ষিণ অসম আছে আমি দক্ষিণ অসমক ৰিপ্ৰেজেণ্ট কৰি আছোঁ ঠিক আছে তেনেহ'লে চাউথ জোনৰ পৰা দক্ষিণ অসমৰ পৰা কোনখন বিদ্যালয়ৰ পৰা আহিছিলে RKM স্কুল কাছাৰৰ পৰা আহিছিলে কোনে আহিছিলে এজন আহিছিলে নমিতা সিনহা আৰু এজন আহিছিলে ৰীতা ডলে থাকিব না মনত ঠিক আছে মনত ৰাখিব লাগিব পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় ঠিক আছে অ'কে আফটাৰ দ্যাট টিম নাম্বাৰ ডি হৈ গ'ল টিম নাম্বাৰ ই থিয় দিয়া এতিয়া টিম নাম্বাৰ ই থিয় দিব চোৱা টিম নাম্বাৰ ই মেম্বাৰ গুড মৰ্নিং সুপ্ৰভাত মাই নেম ইজ হজৰত আলী মোৰ নাম হজৰত আলী মাই পাৰ্টনাৰ্ছ নেম ইজ ৰাজেন কলিতা আৰু ইয়া মোৰ পাৰ্টনাৰৰ নাম কি ৰাজেন কলিতা উই আৰ ফ্ৰম গভট এইচ স্কুল বৰপেটা আৰু আমি ক'ৰ পৰা আহিছোঁ বৰপেটাৰ পৰা আহিছোঁ ৰিপ্ৰেজেণ্টিং আৰু আমি ৰিপ্ৰেজেণ্ট কৰি আছোঁ দ্য ৱেষ্ট জোন অৰ্থাৎ পশ্চিম অসমক আমি ৰিপ্ৰেজেণ্ট কৰি আছোঁ এণ্ড থেংক ইউ জাষ্ট লাষ্টত থেংক ইউ জনাই আছে তেনেহ'লে কি ৱেষ্ট জোনৰ পৰা কোনে আহিছে হজৰত আলী আহিছে আৰু কোনে আহিছিলে ৰাজেন কলিতা আহিছে
কোনখন বিদ্যালয়ৰ পৰা আহিছিলে গভট এইচএস স্কুল বৰপেটাৰ পৰা আহিছে ঠিক আছে গতিকে আমি ভালদৰে বুজি উঠিব লাগিব যদি বুজি নুঠো তেনেহলে কিন্তু আমি পৰীক্ষাত এনসার কৰিব নোৱাৰিম এই টোটাল পাঁচটা টিম কোনি কৰ পৰা আহিছে কোনটো জোনৰ পৰা আহিছে আৰু কোনি কোনি আহিছে সকলোবিলাক বস্তু জানিব লাগিব আমি ঠিক আছে ওকে আৰু এয়া আৰম্ভ হৈ যায় হোষ্ট থ্যাংক ইউ অল দ্য বেষ্ট for the quizৰ কাৰণে তোমালোক সকলোকে অল দা বেষ্ট থাকিল নাও লেট মি ইন্ট্ৰোডিউস বলা এতিয়া মই তোমালোকক ইন্ট্ৰোডিউস কৰি দিও পৰিচয় কৰি দিও আৱাৰ স্কোৰাৰ যিজন ব্যক্তি আমাক স্কোৰ প্ৰদান কৰিব আৱাৰ স্কোৰাৰ ওকে টুডে she is Aparna আৰু তাই হয় কি তাৰ নাম কি Aparna ক্লাস সেকেন্ড ইয়ার স্টুডেন্ট এও ক্লাস সেকেন্ড ইয়ার স্টুডেন্ট হয় অফ দা অর্গানাইজিং স্কুল এইখন বিদ্যালয়ৰে ক্লাস সেকেন্ড ইয়ার স্টুডেন্ট হয় ইটস টাইম নাও ফর দা রিএলেকশন বলা এতিয়া আমি রিএলেকশন কৰিম বলা এতিয়া আমাৰ কুইজ কম্পিটিশন আৰম্ভ হ'ব আৰু এক্সাইটেড তোমালোকে এক্সাইটেড হোৱা নাই এনেকৈ খুদি আছে over to respected quiz master sir আৰু এতিয়া মই মাইক কিনি অভাৰ কৰি দিলো মাইক কিনি গতাই দিলো কাৰ ওচৰত গতাই দিলো আমাৰ কুইজ মাস্টাৰ ছাৰৰ ওচৰত গতাই দিলো ঠিক আছে এনেকৈ সুন্দৰকৈ আমাৰ হোষ্টে কথাবিলাক পাতিলে আৰু এতিয়া আৰম্ভ হৈ যাব আমাৰ কুইজ কম্পিটিশন আমাৰ পৰিচয় পৰ্ব কিন্তু শেষ হৈ গল এতিয়া কিন্তু আমাৰ কুইজ কম্পিটিশন আৰম্ভ হৈ যাব ঠিক আছে সো আজিৰ ক্লাসটো মই ইয়াতে সমাপ্ত কৰিলো অহা ক্লাসত আমাৰ কুইজৰ প্ৰশ্নবিলাক আৰম্ভ হ'ব আৰু এটা ক্লাসত গোটেই লেসনটো আমি বুজি উঠিব যত্ন কৰিম ঠিক আছে আজিলি মানে জয় হিন্দ জয় ভাৰত যদি সাবস্ক্রাইব কৰি লোৱা নাই সাবস্ক্রাইব কৰি লোৱা লাইক কৰা এট লিস্ট কমেন্টত থ্যাংক ইউ বুলি তো ক'ব পাৰা ঠিক আছে ওকে কৰা